নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8ৰ মেথছৰ অৰ্থাৎ অষ্টম শ্ৰেণী গণিতৰ 13.1ৰ প্ৰশ্নখিনি সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 3, 4, 5, 6 1, 2, 3, 4, 5, 6খিনি সমাধান কৰিছিলোঁ। আজি আমি 7 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। 7 নম্বৰ প্ৰশ্ন কৈছে যে এটা লঘু পানীয় ফেক্টৰী মেচিনে 6 ঘণ্টাত 840টা বটল পুৰ কৰে। ই 5 ঘণ্টাত কিমানটা বটল পুৰ কৰিব বুলি সুধিছে। মই 7 নম্বৰ প্ৰশ্নটো আগতীয়াকৈ লিখি থৈছোঁ, নহ'লে সময়টো বেছিকৈ লাগিব। দিয়া আছে 6 ঘণ্টাত বটল পুৰ কৰে 840টা। ইয়াত কোৱাই আছে 6 ঘণ্টাত 840টা বটল পুৰ কৰে বুলি। আৰু 6 ঘণ্টাত 840টা বটল পুৰ কৰে, তেন্তে 1 ঘণ্টাত বটল পুৰ কৰে 6 ঘণ্টাত যিমান কৰে তাক 6ৰে ডিভাইড কৰি দিলে হৈ গ'ল। 6 ঘণ্টাত 840টা বটল পুৰ কৰে, তাক 6ৰে হৰণ কৰি দিলোঁ। 6 840ক 140 বাৰ যায়, তেতিয়াহ'লে 1 ঘণ্টাত কেইটা বটল পুৰ কৰিব? 140টা। এতেকে আমাক 5 ঘণ্টাত কৰিছিলে, এতেকে 5 ঘণ্টাত বটল পুৰ কৰিব, 1 ঘণ্টাত 140টা করে, মানে 5 ঘণ্টাত কৰিব 5 × 140 হলে 700টা বটল পুৰ কৰিব। 8 নম্বৰত কি কৈছে? মডেল জাহাজ এখনৰ পাৰৰ খুঁটাটোৰ উচ্চতা 9 সেন্টিমিটাৰ, প্ৰকৃত জাহাজখনৰ পালৰ খুঁটাটোৰ উচ্চতা 12 মিটাৰ। প্ৰকৃত জাহাজখনৰ দৈৰ্ঘ্য যদি 28 মিটাৰ হয়, তেন্তে মডেল জাহাজখনৰ দৈৰ্ঘ্য কিমান হ'ব বুলি সুধিছে। প্ৰথমতে আমি উচ্চতাক x বুলি ধৰিছোঁ আৰু দৈৰ্ঘ্যক y বুলি ধৰিছোঁ। তেতিয়াহ'লে উচ্চতা চেণ্টিমিটাৰত x, তাহলে x1 কিমান হ'ব? 9 সেন্টিমিটাৰ কৈ আছে ইয়াত। উচ্চতা 9 সেন্টিমিটাৰ বুলি কৈছে। তাৰপিছত আমাক কি ওলাব দিছে? মডেল জাহাজখনৰ দৈৰ্ঘ্য ওলাব দিছে, সেইকাৰণে দৈৰ্ঘ্য কি কৰিছোঁ? থৈ দিছোঁ, হয় নাই? y1। আৰু ইয়াত কি কৈছে? প্ৰকৃত জাহাজখনৰ পালৰ খুঁটাটোৰ উচ্চতা 12 মিটাৰ কৈছিলে। এতিয়া মিটাৰক আমি চেণ্টিমিটাৰত লৈ যাওঁ, ইয়াত লিখাই আছে চেণ্টিমিটাৰত বুলি। চেণ্টিমিটাৰত লৈ গ'লে কি হ'ব? 12 × 100 কৰিলে 12 হৈ যাব। চেণ্টিমিটাৰত ল'বলৈ মিটাৰৰ লগত 100 পূৰণ কৰি দিলে হৈ গ'ল। তেতিয়া 12 × 100 কৰিলে 1200 হৈ যাব। হ'ল x2 1200। তাৰপিছত আকৌ প্ৰকৃত জাহাজখনৰ দৈৰ্ঘ্য 28 মিটাৰ বুলি কৈছিলে। তেতিয়াহ'লে প্ৰকৃত জাহাজখনৰ দৈৰ্ঘ্য কিমান হ'ব? চেণ্টিমিটাৰত লৈ গ'লে 28 × 100 কৰিলে 2800 হৈ যাব। হ'ল, তেতিয়াহ'লে y2 2800। এতিয়া এটাকে x বৃদ্ধি হলে y বৃদ্ধি হয়, হয় না? যদি x বৃদ্ধি হয় তেতিয়াহ'লে y বৃদ্ধি হ'ব। যদি x বৃদ্ধি হয় আৰু y বৃদ্ধি হয়, তেতিয়াহ'লে x আৰু y কি হ'ব? প্ৰত্যক্ষ সমানুপাতিক, এইটো আমি জানোৱেই। এতেকে প্ৰত্যক্ষ সমানুপাতিক হ'লে কি হ'ব? x1/y1 = x2/y2। তাহলে x1 কিমান? 9 আৰু y1 দিয়া নাই, হয় নাই? তাৰপিছত x2 কিমান? 1200। তাৰপিছত y2 2800। হ'ল। 0 0 কেঞ্চেল, 0 0 কেঞ্চেল। 4 × 12ক 3 বাৰ গৈছে, 4 × 28ক 7 বাৰ গৈছে। তেতিয়াহ'লে কি হ'ব? এটা ক্ৰছ মানে বজ্ৰ গুণন, 9 আৰু 7 পূৰণ হ'ব। তাৰপিছত y1 আৰু 3 পূৰণ হ'ব, y1 পূৰণ 3, 9 পূৰণ 7। তেতিয়াহ'লে আকৌ এই 3টো ইয়াত পূৰণ হৈছে, ইফালে গ'লে কি হ'ব? হৰণ। 3 × 9ক 3 বাৰ গৈছে, 3 × 7 = 21। হ'ল। এতিয়া এটাকে মডেল জাহাজখনৰ দৈৰ্ঘ্য কিমান হ'ব? 21 সেন্টিমিটাৰ, কাৰণ ইয়াত আমি লিখি থৈছোঁ দৈৰ্ঘ্য চেণ্টিমিটাৰত বুলি। তেতিয়াহ'লে y1 কিমান হ'ব? 21 সেন্টিমিটাৰ। এতেকে মডেল জাহাজখনৰ দৈৰ্ঘ্য 21 সেন্টিমিটাৰ। 9 নম্বৰত কৈছে যে এটা 5 মিটাৰ 60 সেন্টিমিটাৰ ওখ উলম্ব স্তম্ভই 3 মিটাৰ 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ছাঁ পেলায়। একেটা সময়ত দুটা কুৱেশ্যন আছে। 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভ এটাই পেলোৱা ছাঁৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এটা কৈছে 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভ এটাই পেলোৱা ছাঁৰ দৈৰ্ঘ্য ওলাব দিছে। তাৰপিছত 2 নম্বৰত কৈছে 5 মিটাৰ দৈৰ্ঘ্যৰ ছাঁ পেলোৱা স্তম্ভ এটাৰ উচ্চতা নিৰ্ণয় কৰা বুলি কৈছে। এটাত কৈছে দৈৰ্ঘ্য নিৰ্ণয় কৰা, এটাত উচ্চতা নিৰ্ণয় কৰা বুলি কৈছে। প্ৰথমে আমি ধৰি লৈছোঁ, ধৰা হ'ল স্তম্ভৰ উচ্চতা x বুলি ধৰিছোঁ আৰু ছাঁৰ দৈৰ্ঘ্য y বুলি ধৰিছোঁ। তেতিয়াহ'লে চাৰ্টটো এনেধৰণৰ হ'ব। স্তম্ভৰ উচ্চতা মিটাৰত কিমান হ'ব? 5.6 মিটাৰ হৈ যাব, কাৰণ ইয়াত কিমান কৈছিলে? 5 মিটাৰ 60 সেন্টিমিটাৰ কৈছিলে। তেতিয়া 5.560 মিটাৰক আমি যদি সেন্টিমিটাৰ যদি মিটাৰত লৈ যাওঁ, তেতিয়াহ'লে 5.6 মিটাৰ হৈ যাব। আৰু দৈৰ্ঘ্য কিমান কৈছিলে? 3 মিটাৰ 20 সেন্টিমিটাৰ কৈছিলে। 3 মিটাৰ 20 সেন্টিমিটাৰ, তেতিয়াহ'লে আমি ইয়াক যদি মিটাৰত লৈ যাওঁ 3.2 হৈ যাব। হ'ল। আৰু ইয়াত কি কৈছিলে? 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ বুলি কৈছিলে। 10 মিটাৰ 50 সেন্টিমিটাৰক আমি যদি মিটাৰত লৈ যাওঁ, তেতিয়াহ'লে 10.5 হৈ যাব। হ'ল। 5.6 হৈছে x1, 3.2 হৈছে y1। 10.5 x2 y2 আমাক ওলাব দিছে, মানে ছাঁৰ দৈৰ্ঘ্য ওলাব দিছে।
স্তম্ভ উচ্চতা মিটাৰত বুলি লিখিছোঁ আৰু চাৰ দৈৰ্ঘ্য দুটাই মিটাৰত লিখিছোঁ হ'ল। এইটো 1 নম্বৰৰ সমাধান চাইছোঁ আমি 9ৰ। চোৱা এতিয়া কি হৈছে, এক্স বাঢ়িলে কি হ'ব, ৱাইও বৃদ্ধি হ'ব, হয় নহয়? চোৱা যদি মডেল জাহাজৰ কি হ'ব, উচ্চতা বাঢ়ে তেতিয়াহ'লে কি হ'ব, দৈৰ্ঘ্যও বাঢ়িব, হয় নহয়? এতিয়া চোৱা এতেকে এক্স বাঢ়িলে ৱাইও বৃদ্ধি হয়। এতেকে এক্স আৰু ৱাই কি হ'ব, যদি এক্স বাঢ়োতে ৱাইও বৃদ্ধি হয় তেতিয়াহ'লে এক্স আৰু ৱাই কি হ'ব, প্ৰত্যক্ষ সমানুপাতিক। তাহলে x1 প্রত্যক্ষ সমানুপাতিক হলে আমি জানি কি হবো, x1 বাই y1 ইকুয়ালস টু x2 বাই y2। তাহলে x1 কিমান আছিল 5.6, তাৰপিছত y1 কিমান 3.2, তাৰপিছত আকৌ x2 কিমান 10.5, তাৰপিছত y2 ওলাব লাগিব, হয় না? চাৰ দুগে ওলাব দিছে। তেতিয়াহ'লে চোৱা এতে কি হ'ব, ক্ৰছ মাল্টিপ্লিকেশ্যন, হয় না? মানে বজ্ৰ গুণন y2 * 5.6 হ'ব, তাৰপিছত 3.2 * 10.5 হ'ব, হ'ল। এতিয়া y2 আৰু 5.6 পূৰণ হৈ আছে, এই 5.6 ইফালে গ'লে কি হ'ব, হৰণ হৈ যাব, হয় নাই? চোৱা এতিয়া চোৱা 10.5ক এই পইণ্টটো আঁতৰাই দিলে ওপৰত কেইটাৰ আগত পইণ্ট ইয়াত আছিলে এটাৰ আগত পইণ্ট, তেতিয়াহ'লে তলত এটা 10 পূৰণ হৈ যাব। আৰু ইয়াত 3.2ৰ আগত এটা পইণ্ট আছিল, তেতিয়াহ'লে তলত আকৌ এটা 10 পূৰণ হ'ব। তাৰপিছত এই তলত কি আছিলে 5.6 আছিলে, এটাৰ আগত পইণ্ট আছিলে, তেতিয়াহ'লে ওপৰত 10 পূৰণ হ'ব, হ'ল। যিমানটাৰ আগত পইণ্ট উঠোৱা এইটো ইমানটা, মানে যদি দুটাৰ আগত পইণ্ট থকা হ'লে ইয়াত 100 পূৰণ হ'লে হয়, যদি ইয়াত দুটাৰ আগত পইণ্ট থকা হ'লে ইয়াত তলত 100 পূৰণ হ'লে হয়, বুজি পালা? এতিয়া চোৱা এইটো তো কেঞ্চেল, তাৰপিছত 10 5 চোৱা 5 10ক 2 বাৰ গ'ল, 5 105ক 21 বাৰ গ'ল, আকৌ চোৱা তাৰপিছত আকৌ 2 32ক 16 বাৰ গ'ল, আকৌ 8 16ক 2 বাৰ, 8 56ক 7 বাৰ, আৰু 7 21ক 3 বাৰ। তাহলে উপরে থাকিল কি 3 * 3 আৰু 2 থাকিল, তেতিয়াহ'লে 3 * 2 = কিমান হ'ব 6, 3 2 6 পালো। এতেকে চার দৈর্ঘ্য কিমান হ'ব 6 মিটাৰ, হ'ল। আকৌ 2 নম্বৰ কি কৈছে চোৱা, 5 মিটাৰ দৈৰ্ঘ্যৰ চাহ পেলোৱা স্তম্ভ এটাৰ উচ্চতা নিৰ্ণয় কৰা। অথনি আমি উচ্চতা কি বুলি ধৰিছো x আৰু দৈৰ্ঘ্য কি বুলি ধৰিছো y। তাহলে স্তম্ভৰ উচ্চতা 5.6 আছিলে, তাৰপিছত চাৰ দৈৰ্ঘ্য কিমান আছে 3.2, এইখিনি চেঞ্জ হ'ব, পিছৰখিনি চেঞ্জ হ'ব। চোৱা এতিয়া আমাক x2 ওলাব, মানে কি ওলাব দিছে, উচ্চতা ওলাব দিছে, আৰু উচ্চতা আমি x ধৰিছো, তেতিয়াহ'লে x2 ওলাব লাগিব, হয় না? আৰু চাৰ দৈৰ্ঘ্য কিমান গৈছে 5 মিটাৰ গৈছে, এইটো y2 কিমান হ'ব 5, হ'ল। এতিয়া চোৱা x বৃদ্ধি হ'লে y বৃদ্ধি হ'ব, এতেকে x আৰু y কি হ'ব, প্রত্যক্ষ সমানুপাতিক। আৰু প্রত্যক্ষ সমানুপাতিক হলে কি হ'ব আমি জানোই, x1 / y1 = x2 / y2। তাহলে 5.6 / 3.2 = x2 / 5। এতে কি হ'ব, বজ্ৰ গুণন 5 আৰু 5.6 পূৰণ হ'ব, তাৰপিছত x2 আৰু কিমান হ'ব 3.2 পূৰণ হ'ব। চোৱা x2 পূৰণ 3.2 আৰু 5.6 * 5। এতিয়া এই 3.2 ইয়াত x2 লগত কি হৈছিলে পূৰণ হৈছিলে, ইফালে গ'লে কি হ'ব হৰণ হৈ যাব। তাহলে 5.6 * 5 / তলত 3.2। অথনিয়ে কৈছিলে চোৱা, যদি ওপৰৰ পৰা পইণ্ট এটা ধৰোৱা তেতিয়াহ'লে তলত কি হ'ব, কিমানটা আগত পইণ্ট আছিলে, ইয়াত এটাৰ আগত পইণ্ট আছে মানে তলত 10 পূৰণ হ'ব, আৰু ইয়াত এটাৰ আগত পইণ্ট আছে মানে ওপৰত 10 পূৰণ হ'ব। তেতিয়াহ'লে 56 * 5 = কিমান হ'ব 10। আকৌ তলত কি হ'ব চোৱা 32 * 10। এতিয়া চোৱা এইটো কেঞ্চেল হ'ল, তাৰপিছত 56ক 2 ৰে 28 বাৰ গ'ল, তাৰপিছত 32ক 16 বাৰ গ'ল, আকৌ 28ক 14 বাৰ গৈ 2 ৰে ইয়াক 8 বাৰ, আকৌ 8ক 2 ৰে 4 বাৰ, 14ক 7 বাৰ। তাহলে উপরে কি থাকিল 7 আৰু 5, তলত থাকিল 4, 7 5 × 35, চোৱা 7 5 × 35, তলত কি থাকিল 4। তাহলে 35ক যদি 4 হৰণ কৰে তেতিয়াহ'লে কি পাবা, এই চোৱা হৰণ করে দেখাইছো মই, তাহলে 8.75 পাবা। এতেকে আমাক কৈছিল স্তম্ভৰ উচ্চতা নির্ণয় করা, এতেকে স্তম্ভৰ উচ্চতা = 8.75 মিটাৰ বা 8 মিটাৰ 75 সেন্টিমিটাৰ বুলিও আমি লিখিব পাৰোঁ। চোৱা 10 নম্বৰত কি কৈছে, লিমচিঙৰ হাতত ৰাস্তাৰ এখন মেপ আছে, মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাত হৈছে 1 সেন্টিমিটাৰ আৰু 18 কিলোমিটাৰ। তেওঁ 72 কিলোমিটাৰ দূৰত্ব গাড়ী চলালে মেপত কিমান দূৰত্ব হ'ব বুলি সুধিছে। চোৱা
এটা আছে 1 সেণ্টিমিটাৰ আনটো আছে 18 কিলোমিটাৰ। তেতিয়াহ'লে আমি কি কৰিম, এই কিলোমিটাৰক চেণ্টিমিটাৰ প্ৰকাশ কৰিম আৰু 72 কিয়ত আছে কিলোমিটাৰ আছে, তেতিয়াহ'লে আমি ইয়াক চেণ্টিমিটাৰ প্ৰকাশ কৰিম। চোৱা প্ৰথমতে আমি মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বক ধৰিছোঁ। চোৱা ধৰা হ'ল মেপৰ দূৰত্ব x আৰু প্ৰকৃত দূৰত্ব y। এতিয়া চোৱা মেপৰ দূৰত্ব x, প্ৰকৃত দূৰত্ব y। এতিয়া ইয়াত কি কৈছিল, প্ৰথমতে লিমচিঙৰ হাতত ৰাস্তাৰ এখন মেপ আছে, মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্ব অনুপাত 1 সেণ্টিমিটাৰ আৰু 18 কিলোমিটাৰ বুলি কৈছে, হয় না? তেতিয়াহ'লে ইয়াত কি কৈছে, মেপৰ দূৰত্ব কিমান বোলে 1 সেণ্টিমিটাৰ। তেতিয়াহ'লে মেপৰ দূৰত্ব 1, x1 = 1। আকৌ প্ৰকৃত দূৰত্ব কিমান, 18 কিলোমিটাৰ বুলি কৈছে। যদি 18 কিলোমিটাৰক আমি মিটাৰত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে চোৱা প্ৰথমতে কিলোমিটাৰৰ পৰা মিটাৰত লৈ যাওঁ, মিটাৰত লওঁতে কিলোমিটাৰক আমি 1000 পূৰণ কৰোঁ। আকৌ যদি মিটাৰৰ পৰা মিটাৰৰ পৰা চেণ্টিমিটাৰ লওঁতে 100 পূৰণ কৰোঁ, তেতিয়াহ'লে কিমান হ'ব, 3, 2, 5। তেতিয়াহ'লে 18 পিছত 5টা শূন্য লাগি যাব, তেতিয়াহ'লে কিমান হ'ব, 18 লাখ হ'ল। তাহলে চোৱা প্ৰকৃত দূৰত্ব y1 = কিমান লিখিছোঁ, 18 লাখ। আকৌ ইয়াত কি সুধিছে আমাক, চলে মেপত দূৰত্ব কিমান হ'ব বুলি কৈছে, মেপত দূৰত্ব কিমান হ'ব বুলি কৈছে। তেতিয়াহ'লে x2 আমি তেনেকৈ এৰি দিলোঁ। আকৌ ইয়াত কি কৈছিলে, তেওঁ 72 কিলোমিটাৰ দূৰত্ব গাড়ী চলালে। আকৌ সুধিছে যে 72 কিলোমিটাৰ দূৰত্ব গাড়ী চলালে, 72ক যদি আকৌ আমি কি কৰোঁ, কিলোমিটাৰত আছিলে সেণ্টিমিটাৰ প্ৰকাশ কৰিলে কি হ'ব, 72ৰ লগত প্ৰথমতে 1000 পূৰণ কৰোঁ, তেতিয়া মিটাৰত গুচি যাব। আকৌ 100 পূৰণ কৰি দিলে কি হ'ব, সেণ্টিমিটাৰত গুচি যাব, তেতিয়াহ'লে 72 লাখ হৈ যাব, হ'ল। y2 = 72 লাখ। এতেকে x বৃদ্ধি হলে y বৃদ্ধি হয়। এতেকে x আর y প্রত্যক্ষ সমানুপাতিক। এতেকে x1/y1 = কি হবে, x2/y2। x1 কিমান আছে 1, হয় না? তাহলে 1 লিখো। আকৌ y1 কিমান আছে 18 লাখ। ইকুৱেলছ টু আকৌ x2 দিয়া নাই, হয় না? তেনেকৈ দিম। আকৌ y2 কিমান আছে 72 লাখ, 72 লাখ। এটি চোৱা ইয়াত আছে, হ'ল। এতিয়া এইটোকে আমি কেনেকৈ সলভ কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন, হয় না? এইটো ইয়াৰ লগত পূৰণ হ'ব, এইটো ইয়াৰ লগত পূৰণ হ'ব। x2 * 18 লাখ আকৌ ইকুৱেলছ টু 1 আৰু 72 হ'ব, হয় না? 1 * 72 লাখ। 1 পূৰণ কৰা আৰু নকৰা একই কথা, তথাপিও কৰি দেখাই দিছোঁ। এতিয়া x2 আৰু এইটো কি হৈছে, পূৰণ হৈ আছে। যদি 18 লাখক আমি ইয়াত পূৰণ হৈ আছে, ইফালে গ'লে কি হৈ যাব, হৰণ হৈ যাব। তেতিয়াহ'লে x2 = কি হ'ব, 72 লাখ, 72 লাখ বাই 18। ইফালে পূৰণ হৈছিলে, ইফালে আহিলে কি হ'ব, হৰণ হৈ যাব, 18 লাখ। চোৱা এতিয়া ইয়াত 5টা 0, ওপৰতো 5টা 0 কেনচেল কৰি দিওঁ। এতিয়া 18 আৰু 72 থাকিল, হয় না? 18ই 72ক 4 বাৰ যাব, 18ই 72ক 4 বাৰ যাব, 18 4 গুণ 72। এতিয়া চোৱা x2 কিমান পালোঁ 4। আমাক মেপত দূৰত্ব কিমান হ'ব বুলি সুধিছিলে। এতেকে মেপত দূৰত্ব হ'ব, মেপত দূৰত্ব হ'ব 4 সেণ্টিমিটাৰ। আজিলৈ ইমানেই। যদি তোমালোকে ভিডিঅ'টো বুজি পাইছা, তেতিয়াহ'লে ভিডিঅ'টোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।